প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ হাড়ত এক সূক্ষ্ম ঊৰ্জা থাকে, যাক সংস্কৃতত অস্থি বৃদ্ধি শক্তি বুলি কোৱা হয়। যেতিয়ালৈকে এই শক্তি সক্ৰিয় হৈ থাকে, তেতিয়ালৈকে শৰীৰ লম্বা আৰু বলৱান হৈ থাকে। এই শক্তি আহাৰ, বিচাৰ আৰু আচৰণ এই কথাবোৰৰ লগত জড়িত হৈ থাকে। 18 বছৰৰ আয়ুসলৈকে এই শক্তি নিজৰ চৰমত থাকে, কিন্তু যেতিয়াই আমি বেয়া ভোজন, বহু ৰাতিলৈকে সাৰ পাই থকাৰ আদত, অসংযম ভাৱ জীৱন আৰু অশান্তিত জড়িত হৈ যায় আৰু ই শক্তি আৰু মন পায়গৈ। কিন্তু এতিয়া প্ৰশ্ন উঠে যে 18 বছৰৰ পাছত এই শক্তি পুনৰ জাগ্ৰত কৰিব পাৰিনে? হয়, অৱশ্যে শাস্ত্ৰই কৈছে যে যথা অগ্নি দাৰুণা জলম গধবা পুনঃ প্ৰজ্বলিতে তথা অস্থি বৃদ্ধি শক্তি অপি পুনৰ জাগ্ৰত হ'ব পাৰে। অৰ্থাৎ যিদৰে নুমাই যোৱা অগ্নি সঁচা আহুতি পোৱাৰ পাছত আকৌ প্ৰজ্বলিত হৈ যায়, সেইদৰে আমাৰ বৃদ্ধি শক্তিও উচিত সাধন, উচিত ভোজন আৰু সকাৰাত্মকভাৱে আকৌ সক্ৰিয় হৈ পৰে। এতিয়া ধ্যান দি শুনক, আমাৰ অৰ্থবেদ চৰক সংহিতাত শৰীৰৰ বৃদ্ধিৰ কাৰণে কিছুমান বিশেষ জড়িবুটি আৰু ৰসৰ কথা উল্লেখ কৰা হৈছে। কোৱা হৈছে যে যদি মানুহে এই ঔষধবোৰক শ্ৰদ্ধা আৰু নিয়মপূৰ্বক গ্ৰহণ কৰে, তেন্তে শৰীৰত নতুন প্ৰাণ শক্তি জাগ্ৰত হয়। ইয়াৰ ভিতৰত প্ৰধান অষ্টগন্ধা, শতবৰী, গোকুক্ষৰ, বিদ্যাৰিকণ্ঠ আৰু নাগৰমুঠা। ইয়াৰ ভিতৰত অষ্টগন্ধাকটো আয়ুৰ্বেদত বল্লাহ বুলি কোৱা হৈছে, মানে শৰীৰত বল আৰু বৃদ্ধি দিব পৰা। কোৱা হৈছে যে যি যুৱকে প্ৰতিদিন ৰাতি শোৱাৰ আগতে এগিলাচ গৰম গাখীৰত আধা চামুচ অষ্টগন্ধা, হালধি আৰু 5টা তুলসীৰ পাত মিলাই খাব পাৰে, তেওঁলোকৰ শৰীৰৰ কোষবোৰ সক্ৰিয় হৈ যায়। তুলসীৰ পাতে শৰীৰৰ পবিত্ৰতা বঢ়ায় আৰু হালধিয়ে শৰীৰৰ ভিতৰত সূক্ষ্ম শিৰাবোৰক খুলি দিয়ে, যাৰ দ্বাৰা ৰক্ত সঞ্চাৰ তীব্ৰ হয়। যেতিয়া ৰক্ত সঞ্চাৰ তীব্ৰ হয়, তেতিয়া হাড়ত প্ৰাণতত্ত্ব অধিক বৃদ্ধি পায় আৰু অস্থি বৃদ্ধি পুনৰ আৰম্ভ হ'ব পাৰে। এতিয়া শুনক, গাখীৰ কেৱল এক পন্য খাদ্য নহয়, ইয়াৰ বিপৰীতে অমৃত হয়। আমাৰ যজুৰ্বেদত কোৱা হৈছে যে চিৰ জীৱসয় ধাৰণাম বলম, অৰ্থাৎ গাখীৰ জীৱন আৰু বল দুয়োটাৰে আধাৰ হয়। যদি তাত উচিত ঔষধি আৰু শ্ৰদ্ধা সংযম হয়, তেন্তে সেয়াই অমৃত হৈ পৰে। কিন্তু ইয়াৰ লগত জীৱনত সংযম আৰু দিনটোত কৰা কাম কাজো অত্যন্ত আৱশ্যক হয়। ৰাতিপুৱা সূৰ্য উদয়ৰ আগতেই উঠক, মুকলি হাৱাত গভীৰ উশাহ লওক। যেতিয়া আপুনি প্ৰাণায়াম কৰে, বিশেষকৈ ব্ৰাহাৰী, অনুলোম বিলোম আৰু সূৰ্য ভেদন, তেতিয়া ইয়ে আপোনাৰ শৰীৰৰ হাড়ক মজবুত কৰে। হাড়েই শৰীৰ বৃদ্ধিৰ কেন্দ্ৰ হয়। যেতিয়া ই চিধা আৰু ঊৰ্জাৰে ভৰি থাকে, তেতিয়া শৰীৰ ওপৰৰ ফালে বাঢ়ে। তাৰ পাছত কোৱা হৈছে যে স্নায়ৱঃ স্থিৰৱঃ পূৰ্বান্তি দেহম, মানে স্নায়ু মানে মাংসপেশী যিমানেই স্থিৰ আৰু শক্তিশালী হয়, তেতিয়া শৰীৰ সিমানেই ওখ আৰু মজবুত হ'ব। সেইকাৰণে ব্যায়াম বহুতেই আৱশ্যক হয়। কিন্তু ব্যায়াম কেৱল শৰীৰৰে নহয়, মনৰো শান্তি হয়। ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰক, হাত ওপৰলৈ উঠাই সূৰ্যায় নমঃ বুলি কওক আৰু সেই সময়ত এই ভাৱনা ৰাখক যে হে প্ৰভু, মোৰ উচ্চতা নহয়, মোৰ চেতনা উচ্চ হওক। যেতিয়া চেতনা উচ্চ হয়, তেতিয়া শৰীৰো সেই দিশৰ ফালে ৰূপান্তৰিত হয়। এতিয়া কিছুমান লোকে কয় যে আমি বহুত উপায় কৰিলোঁ, কিন্তু একো ফল পোৱা নাই। গতিকে স্মৰণ ৰাখক, তেতিয়াহে ফল দিয়ে আৰু যেতিয়া তাত শ্ৰদ্ধা থাকে। আমাৰ মহৰ্ষি পতঞ্জলি যোগী সূত্ৰত কৈছে যে শ্ৰদ্ধা বীৰ্য স্মৃতি সমাধি প্ৰজ্ঞাপূৰ্বক ইতি, মানে শ্ৰদ্ধাৰে আৰম্ভ কৰক, বীৰ্যা অৰ্থ শক্তিৰ কাৰক, স্মৃতি অৰ্থাৎ নিৰন্তৰতা ৰাখক আৰু পৰিণাম নিজে নিজেই প্ৰাপ্তি হ'ব। পিছৰ উপায়টো হ'ল তুলসী আৰু হালধিৰ সংযোগ। তুলসীক ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। যিসকল ব্যক্তিয়ে প্ৰত্যেক দিনাই তুলসীৰ 5টা পাত শুদ্ধ গাখীৰত দি খায়, তেওঁলোকৰ ভিতৰৰ 7টা ধাতুৰ সন্তুলিত হয়। ইয়ে কেৱল শৰীৰক উচ্চ কৰি নুতুলে, লগতে চেহেৰা তেজস্বী, মন প্ৰসন্ন আৰু হৃদয়ক শান্ত কৰি তোলে। আৰু হালধি ই কেৱল মছলা নহয়, এয়া অমৃতৰ কণিকা হয়। চৰক সংহিতাত কোৱা হৈছে যে হৰিদ্ৰা পবিত্ৰা ৰক্ত শুদ্ধি কৰণী অস্থি বল প্ৰদায়িনী। হালধিয়ে হাড়ক শুদ্ধ কৰে আৰু যেতিয়া অস্থি পবিত্ৰ হয়, তেতিয়া তাৰ বৃদ্ধিও সহজ হৈ পৰে। এতিয়া এক দিব্য ৰহস্য শুনক। যদি কোনো ব্যক্তিয়ে সোমবাৰ বা গুৰুবাৰৰ দিনা
প্ৰাতঃকাল স্নানৰ পাছত তুলসীৰ 5টা পাত, হালধি, গুড় অলপ আৰু মিশ্ৰি মিলাই গৰম গাখীৰত মিলাই লয় আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰে যে হে ভগৱান, মোৰ উচ্চতা নহয়, মোৰ শক্তি আৰু স্থিৰতা বঢ়াই দিয়ক। তেতিয়া তেওঁৰ শৰীৰে সেই ভাৱনা গ্ৰহণ কৰে। ভাৱনাই সকলোতকৈ ডাঙৰ বিজ্ঞান হয়। যেনেকৈ বীজৰ পৰা বৃক্ষ হোৱাৰ শক্তি থাকে, সেইদৰে প্ৰত্যেক মানৱ শৰীৰত বিকাশৰ ক্ষমতা লুকাই আছে। কেৱল তাক জগোৱাৰ আৱশ্যক আছে। আৰু সেই জাগৰণ তেতিয়াই সম্ভৱ হয় যেতিয়া মনৰ ভিতৰত নকাৰাত্মকতা নাথাকে। সেইকাৰণে সদায় সুখী হৈ থাকক, ক্ৰোধ নকৰিব, জ্বলন নাৰাখিব আৰু আপোনাৰ আহাৰত শুদ্ধতা আৰু পবিত্ৰতা ৰাখক। খোৱা খাদ্যত ফল, শাক-পাচলি, দৈ, গাখীৰ, মগু দাইল আৰু সতেজ গজালি ওলোৱা আহাৰ খাওক। ইয়ে শৰীৰত কেলচিয়াম আৰু প্ৰাণ শক্তি বঢ়ায়। ভজা চানা, তিল আৰু শুদ্ধ দেশী ঘিউ, এই 3টা বস্তু হাড়ৰ বাবে বৰদান হয়। কিন্তু যি বস্তুৱে লোকচান কৰে, যেনে কোল্ড ক্ৰীম, ফাষ্টফুড, ৰাতিলৈকে সাৰ পাই থকা, মোবাইলৰ স্ক্ৰীণত দেৰিলৈকে থকাটো, এই সকলোবোৰে আমাৰ বা আপোনালোকৰ বৃদ্ধি শক্তিক লেহেমীয়া কৰে। এতিয়া চাওক, বেদে কৈছে যে যথা মনো ভৱতি তথা শৰীৰম ভৱতি। যেনেকৈ মনে ভাবে তেনেকুৱা শৰীৰ গঠন হয়। যদি আপুনি প্ৰত্যেক দিনাই এই ভাৱনা ৰাখে যে মই ওখ হৈ গৈ আছোঁ, মোৰ শৰীৰ বিকশিত হৈ আছে, মোৰ ভিতৰত প্ৰাণ শক্তিৰ প্ৰবাহ বাঢ়ি আছে, তেতিয়া ব্ৰহ্মাণ্ডৰ উৰ্জাই আপোনাৰ শৰীৰত তেনেকুৱা লহৰৰে উৎপন্ন কৰে। কিছু লোকে হাঁহে আৰু কয় যে কেৱল ভাবিলেই ওখ হ'ব পাৰিমনে? তেন্তে আমি কওঁ যে হয়, ভাবিলে উৰ্জা বনে আৰু উৰ্জাৰে শৰীৰ চলে। যিসকল ব্যক্তিয়ে মনৰ পৰা বিশ্বাস কৰে, তেওঁৰ শৰীৰ সেই দিশৰ ফালে প্ৰতিক্ৰিয়া কৰে। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।